দেশী জনগোষ্ঠীয় জাতীয় সংসদ ধুবুৰী জিলা সমিতিৰ উদ্যোগত সংবাদমেল সম্বোধন। আজি সদৌ দেশী জনগোষ্ঠীয় ধুবুৰী জিলা সমিতিৰ উদ্যোগত ধুবুৰী সাহিত্য সভাৰ ভৱনত সংবাদমেল সম্বোধন কৰে। দেশী জনগোষ্ঠীয় কেন্দ্ৰীয় কমিটিৰ সভাপতি ইনামুল হকে সংবাদমেলত জনায় যে আমাক ৰাজনৈতিক ক্ষেত্ৰত শেষ কৰা কাৰ্যক আমি কেতিয়াও সহ্য নকৰোঁ। দেশীসকলৰ জৰীপ কমিটিত জ্ঞান নথকা মানুহক লৈ কমিটি গঠন কৰাত ক্ষুণ্ণ দেশ জনগোষ্ঠীৰ সভাপতিগৰাকী। অসমত সবাতোকৈ পুৰণি জনগোষ্ঠী হৈছে দেশী জনগোষ্ঠী। অৰ্থনৈতিক ক্ষেত্ৰত আমাৰ ভূমিপত্ৰই নিজৰ মাটি বাৰী বেলেগৰ হাতত গুচি গৈছে, নিজৰ অস্তিত্ব হেৰাই গৈছে। কিন্তু এই ক্ষেত্ৰত চৰকাৰে কি ব্যৱস্থা কৰিছে বুলি প্ৰশ্ন সভাপতিগৰাকীৰ। যদি KEC হয়, আমাক সম অধিকাৰ লাগিব, আমাৰ শিক্ষাৰ ক্ষেত্ৰত সম অধিকাৰ দিব লাগিব, মাটি বাৰীৰ ক্ষেত্ৰত সম অধিকাৰ দিব লাগিব। আমাৰ অধিকাৰৰ পৰা আমাক বঞ্চিত কৰিলে নহ'ব। আমি অকল ভোটাৰ হৈ নাথাকিম, আমাক 20% বা 25% দিলেই নহ'ব, আমাক প্ৰতিনিধিত্ব আগবঢ়াবলৈ সুবিধা দিব লাগিব। আমাৰ কি স্বীকৃতি নাই নেকি বুলি প্ৰশ্ন। আমাক বঞ্চিত কৰিলে নহ'ব, আমি সহ্য নকৰোঁ যদি আমাক সম অধিকাৰ নিদিয়ে। দেশী জনগোষ্ঠী মঞ্চই গণতান্ত্ৰিক প্ৰতিবাদ কৰিব বুলি সকীয়াই দিয়ে সংবাদমেলত। নিউজ ডেস্ক ৰিপৰ্ট, NE এক্সপ্ৰেছ 30। যথেষ্ট গুৰুত্বপূৰ্ণ বিষয়। আপোনালোকে নিশ্চয় জানি আছে যে আমাৰ দেশী জনগোষ্ঠীটো অসমৰ, পশ্চিম অসমৰ তথা অসমৰ এটা ভূমিপুত্ৰ। আৰু বৰ্তমান ৰাজনৈতিক এটা কুচকাৱাজ আমি ইতিমধ্যে পৰিলক্ষিত কৰিছোঁ আৰু আপোনালোকেও নিশ্চয় অৱগত যে এই অঞ্চলটোত সামৰি আমাৰ কোচ ৰাজবংশী বা KEC অট'নমাছ কাউন্সিল এখন দিয়াৰ যোজা চলিছে আৰু এইটো তেওঁলোকৰ অতি পুৰণি দাবী। আমাৰ কথা হ'ল, কোনো এটা খিলঞ্জীয়া জাতিৰ জনগোষ্ঠীয়ে যদি তেওঁলোকৰ উন্নয়নৰ কাৰণে কিবা সুবিধা পায় বা চৰকাৰে দিয়ে, তাত আমাৰ আপত্তি কৰিব লগা নাই। কিন্তু কথা হৈছে কি, যদি আমি বিশ্লেষণ কৰোঁ তেতিয়াহ'লে প্ৰথম কথাটো হ'ব যে আমি যিখিনি দেশী মানুহ, সেই মানুহখিনি আমি ইয়াত অবিভক্ত গোৱালপাৰা যিটো পশ্চিম অসম কয়, এইখিনিত আমি বসবাস কৰোঁ বা আমাৰ ইয়াতো আদি পুৰুষৰ ভূমি। এই আদি পুৰুষৰ ভূমিত আমি কিন্তু কোচ ৰাজবংশীসকলৰ লগত যদি ইতিহাসে কয় আমি সমগোত্ৰীয় মানুহ, একে গোত্ৰৰ মানুহ। তাৰ ওপৰত কথাটো হৈছে যে বিভিন্ন ইতিহাসে আমাক কৈ আহিছে যে আমি এই অঞ্চলৰ ভূমিপুত্ৰ আৰু কোচ ৰাজবংশীসকলৰ লগত আমাৰ গোত্ৰীয় সম্পৰ্ক এটা আছে। ধৰ্মান্তৰিত এটা ইতিহাস আছে, সেইটো ইতিহাসে প্ৰমাণ কৰিছে। আৰু শেহতীয়াকৈ আপোনালোকে যদি চাবলৈ যায়, 1894 চনত WW হাণ্টাৰ চাহাবে তেওঁৰ যিটো ৰিপৰ্ট আছিল, চেঞ্চাছ ৰিপৰ্ট, তাত আমাৰ কথা লিখিছে কোচ মুছলমান বুলি, আৰু বাকীসকলক কোচ হিন্দু হিচাপে লিখিছিল, ৰাজবংশীসকলক। আৰু তেতিয়া 5জন নে 6জন আনআইডেণ্টিফাইড মুছলিম আছিল বুলি কোৱা হৈছিল। আৰু তেতিয়া আমাৰ অবিভক্ত গোৱালপাৰা জিলাখনত 98,000 আমাৰ দেশী কমিউনিটিৰ মুছলিম আছিল, যিটো অসমৰ জনসংখ্যাৰ প্ৰায় আপোনাৰ তেতিয়াৰ জনসংখ্যাৰ প্ৰায় 22% হ'ব বুলি কৈছে। অন্যফালে দেখা যায় যে কৃষ্টি, কালচাৰ, বিয়া বাৰু এইবিলাকো আমাৰ কোচ ৰাজবংশীসকলৰ লগত একে বুলি তেওঁ উল্লেখ কৰিছে। এতিয়া প্ৰশ্ন হৈছে, আমাৰ এই অট'নমাছ কাউন্সিলত আমাৰ অধিকাৰ কি থাকিব? আমাৰ অধিকাৰ কি থাকিব? ইয়াত দেখা যায় যদি বড়ো, ৰাভা এইবিলাক অট'নমাছ কাউন্সিলৰ এৰিয়াখিনি বাদ দিয়া যায় আৰু বাকী অন্যান্য জাতি জনগোষ্ঠী যদি বাদ দিয়া যায়, তেতিয়াহ'লে যিখিনি অঞ্চল থাকিব তাত আমি দেশী জনগোষ্ঠী আৰু ৰাজবংশী জনগোষ্ঠী সমান প্ৰায় সমান আমি মানি নল'ম। কাৰণ অসমৰ যদি চাব পোৱা যায় যে সকলোতকৈ পুৰণি জনগোষ্ঠী আমি দেশীসকল। আমি যেতিয়া সভ্যতাৰ পোহৰ পাইছিলোঁ, আমি যেতিয়া ধৰ্মান্তৰিত কৰিছিলোঁ, ধৰ্মক এডপ্ট কৰিছিলোঁ, সেই তাৰ 28 বছৰৰ পিছত আহোমসকল আহিছিল। গতিকে তেতিয়াহ'লে চাওক আমি কিমান পুৰণা ভূমিপুত্ৰ।
গতিকে আমাক আজিৰ তাৰিখত বঞ্চনা কৰিলে আমি কিন্তু এইটো সহ্য নকৰিম। গতিকে চৰকাৰখনৰ ওচৰত আমাৰ আবেদন, বিভিন্ন পক্ষক আমি আবেদন কৰিছোঁ, আমাৰ কাৰো লগত বিৰোধিতা নাই, কিন্তু আমাৰ অধিকাৰখিনি আমাক দিব লাগিব। আমাৰ শিক্ষাৰ ক্ষেত্ৰত আমি বঞ্চিত হ'ব লগা অৱস্থা আজি হৈছে, কিন্তু শিক্ষাৰ ক্ষেত্ৰত আমাৰ অধিকাৰ কিমান হ'ব আৰু অৰ্থনৈতিক ক্ষেত্ৰত কিমান হ'ব, অন্যান্য দিশত আমাৰ কিমান হ'ব, এই গোটেইখিনি ৰাজনৈতিক ক্ষেত্ৰত আমাৰ অধিকাৰ সমান সমান লাগিব, নাইবা জনসংখ্যা ভিত্তিত লাগিব। আৰু আমাৰ এৰিয়াবোৰ কাটি কাটি হাফ কৰি কেনে এটা চিভিল কৰাৰ যিটো মানে এটা প্ৰক্ৰিয়া চলিছে, এই প্ৰক্ৰিয়াটোত কিন্তু আমি সমৰ্থন নকৰোঁ। অৰ্থনৈতিক বিষয়ত যদি আজি ক'ব যায়, যিটো